Welcome to this video. মই শাইকুল আমিন মণ্ডল সকলোকে স্বাগতম জনাইছো। এতিয়া আমি সেবা স্যাম্পল পেপাৰৰ চেপ্টাৰ 9 বংশগতি আৰু ক্ৰমবিকাশ এই চেপ্টাৰৰ যিকেইটা কোৱেশ্চন আছিল গোটেইখিনি আমি আলোচনা কৰিম। এইটো চেপ্টাৰত এমসিকিউ আহিব 2 মাৰ্কছৰ 3 মাৰ্কছৰ কোৱেশ্চন আহিব, তোমালোকে চাই লোৱা। সো 93 নম্বৰ যেটো কোৱেশ্চন আছে এই কোৱেশ্চনটো লৈ মন কৰা। যদি এজোপা মটৰ মাহ এজোপা বিশুদ্ধ চাপৰ মটৰ মাহৰ লগত সংকৰণ ঘটোৱা হয়, F1 আৰু F2 কিমান শতাংশ ওখ, ঠিক আছে, ওখ হ'ব। সো এই বস্তুটো মনত ৰাখিবা। ওখ আৰু চাপৰ যেটো মটৰ মাহৰ যেটো সংকৰণ, এইটোত F1 যেটো F1 আছে, F1 এইটো 100% এইটো কি হ'ব, ওখ হ'ব, 100% ওখ, ঠিক আছে, F1 এইটো। আৰু F2 কি হ'ব, F2 75% ওখ হ'ব, কাৰণ এইটো কি 3:1 ৰেশিঅ'ত, F2 কি 3:1 ৰেশিঅ'ত ওখ আৰু চাপৰ হ'ব। এতে ওখ তিনিটা আৰু চাপৰ এটা, ঠিক আছে, চাপৰ এটা। তো যেহেতু এটো ওখ তিনিটা হৈছে, সো এই কাৰণে 75% ওখ হ'ব। আৰু প্ৰথম আপত্যজনত গোটেইখিনি ওখ হ'ব। আৰু এইটো মনত ৰাখিবা, এই ওখটো মিশ্ৰিত ওখ, ঠিক আছে। ইয়াৰ জিনিয় ৰূপ হ'ব কেপিটেল আৰু কেপিটেল টি স্মল টি। এইটো মিশ্রিত ওখ, কিন্তু ইয়াতে ওখ গুণটো প্ৰভাৱী যেটো প্ৰকাশ পাইছে, ইয়াতে চাপৰ গুণটো আছে কিন্তু এটো প্ৰকাশ পোৱা নাই। ওকে, সো ইয়াতে আমি পার্সেন্টেজ চাম 100% আৰু 75% কত আছে, ডি। সো ডি ইজ দ্য রাইট আনসার, ইয়াতে দিয়া আছে। সো 100% and 75%। সো জিনিয় ৰূপটো তোমালোকে যদি চোৱা, জিনিয় ৰূপটো মই তোমালোকক অলপ দেখুৱাই দিব বিচাৰিছো। জিনিয় ৰূপটো দিস ভেৰি ইম্পৰ্টেন্ট। সো এইটো তোমালোকে ইয়াতে চাই ল'ব পাৰা। তোমাৰ যেতিয়া ওখ আছে, ওখ আৰু এইটো চাপৰ, ঠিক আছে, চাপৰ। সো ওখ হৈছে কেপিটেল টি আৰু চাপৰ হৈছে স্মল টি, ঠিক আছে। আৰু এইটো জনন কোষত কি হৈ যাব, ভাঙি যাব। কেপিটেল এইটো কেপিটেল আহিব, এইটো কি আহিব, স্মল, এইটো স্মল আহিব। এটা যোজন কোষত কি ইয়াৰ এটা লগ লাগিব, ঠিক আছে। এইটো তোমাৰ এই কেপিটেল টি স্মল টি আহিব। সো এইটো আকৌ এইফালৰ লগত এটা লগ লাগিব, কেপিটেল টি স্মল টি। এইটো ইয়াৰ লগত লগ লাগিব পাৰে, কেপিটেল টি স্মল টি। এইটো ইয়াৰ লগত লগ লাগিব, কেপিটেল টি স্মল টি। সো এই গোটেইখিনি তোমাৰ এইটো F1 জোন গোটেইখিনি কি হৈ যাব, ওখ হৈ যাব। ইয়াতে চোৱা, এই কেপিটেল টি এইটো বিশুদ্ধ ওখ। এই ওখটো কি, বিশুদ্ধ ওখ, ঠিক আছে। আৰু এই ওখটো কি, এইটো হৈছে মিশ্রিত ওখ। কাৰণ ইয়াতে ওখ গুণটো প্ৰকাশ পাইছে, ইয়াত চাপৰ গুণটো আছে কিন্তু এইটো জনুত প্ৰকাশ পোৱা নাই। সো ইয়াতে 100% কি হৈছে, ওখ হৈছে। ইয়াতে চোৱা, এই F1 যেতিয়া আমি সংকৰণ ঘটাম, কেপিটেল টি স্মল টি আৰু কেপিটেল টি স্মল টিৰ যেতিয়া সংকৰণ ঘটাম, এতিয়া জনন কোষত এইটো কি কেপিটেল টি স্মল টি আহিলে, তাৰপিছত এইটো জনন কোষত এইটো এটা কেপিটেল টি এটা স্মল টি আহিলে। এতিয়া যোজন কোষত এটি F2 কি হৈ যাব, ইয়াতে ইয়াৰ লগত যেতিয়া লগ লাগিব, কেপিটেল টি এইটো ওখ হৈ যাব। এই কেপিটেল টি স্মল টিৰ লগত লগ লাগিলে এইটো কেপিটেল স্মল আহি গ'ল, এইটো কেপিটেল স্মল আহি যাব, ঠিক আছে। আৰু এই টি এইটো স্মল টি ইয়াতে আহি যাব, ঠিক আছে। এটা স্মল টি আহি যাব। সো এইটো চাপৰ হ'ব, ঠিক আছে, স্মল টি। আৰু বাকি এই তিনিটা হৈ যাব কি, ওখ, ঠিক আছে। ওখ গুণৰ বাবে এটা টি থাকিলে হয়, কিন্তু চাপৰ গুণৰ বাবে দুটাই স্মল টি হ'ব লাগে, ঠিক আছে। সো ইয়াতে চাপৰ ওখৰ ক্ষেত্ৰত ইয়াতে কেপিটেল টি দুটা থাকিলে এইটো বিশুদ্ধ ওখ, আৰু কেপিটেল স্মল থাকিলে এইটো মিশ্রিত ওখ। কাৰণ ইয়াত চাপৰ গুণ আছে, ওখ গুণটো প্ৰকাশ পাইছে, এইটো প্ৰভাৱী, আৰু চাপৰ গুণটো অপ্ৰভাৱী হিচাপত আছে। সো এই ক্ষেত্ৰত আমি দেখিছো 3:1 অনুপাতত যেহেতু ওখ আৰু চাপৰ হৈছে, ইয়াতে 75% ওখ হৈছে, পার্সেন্টেজ উলিয়াও, ঠিক আছে। 75% কি হৈছে, ওখ, আৰু আগৰটো কি 100% ইয়াতে ওখ ওলাইছে। সো এনেকে তুমি সিস্টেমটো বুজি পাব লাগিব। জিনিয় ৰূপটো যদি বুজি পোৱা, বহুতখিনি বাকি আদার্স যেবিলাক ইয়াতে তোমাৰ কোশ্চিন দিছে, এই কোশ্চিন বিলাক ইজি হৈ যাব, ঠিক আছে। কোশ্চিন নাম্বার এইটো তুমি 94 টো তুমি চোৱা। 94 তে কি দিয়া আছে, 94 এটা পৰিয়ালৰ জন্মগত সন্তানটো ল'ৰা আৰু ছোৱালী হোৱাৰ সম্ভাৱিতা কিমান, যুক্তি দেখুওৱা। এটা পৰিয়ালৰ জন্মগত ল'ৰা আৰু ছোৱালীৰ এইটো 50% চান্সেছ থাকিব। সো এইটো 50-50 চান্সেছ, এইটো মই জিনিয় ৰূপত তোমালোকক মই দেখুৱাই দিম। এইটো জন্মগত সন্তানটো ল'ৰা আৰু ছোৱালীৰ সম্ভাৱিতা 50% আৰু
লৰা হোৱাৰ সম্ভাৱিতা 50%, ছোৱালী হোৱাৰ সম্ভাৱিতাও 50%। সো এইটো কেনেকৈ হয় এইটো মই জনন কোষত মই তোমালোকক দেখুৱাই দিব বিচাৰিম। জনন কোষৰ জৰিয়তে এইটো তোমালোকে বস্তুটো অলপ বুজি পাব লাগিব। ইয়াতে কি কৈছে, ইয়াতে তোমালোকে অলপ চাই লোৱা, মানুহৰ ক্ৰমোজম বিলাক সংযুক্ত হৈ জোৰ পাতি নাথাকে। পিতৃ আৰু মাতৃৰ প্ৰত্যেকৰে পৰা 22ডাল ক্ৰমোজম লগ হৈ জোৰ পাতি থাকে। এনে এজোৰ ক্ৰমোজম যাক লিংগ ক্ৰমোজম বুলি কোৱা হয়। মহিলাৰ 2ডাল এক্স ক্ৰমোজম জোৰ পাতি থাকে আৰু পুৰুষৰ ক্ষেত্ৰত এডাল এক্স আৰু আনডাল ৱাই ক্ৰমোজম থাকে। লৰা বা ছোৱালীৰ এক্স ক্ৰমোজমডাল মাতৃৰ ফালৰ আৰু পিতৃৰ পৰা এক্স ক্ৰমোজম প্ৰবাহিত হলে ছোৱালী সন্তান হ'ব আৰু ৱাই ক্ৰমোজম প্ৰবাহিত হলে ল'ৰা সন্তান হ'ব। সো দিস ইজ দ্য থিয়ৰি। ঠিক আছে, এতিয়া মই তোমালোকক দেখুৱাই দিম। চোৱা, এতিয়া দেখুৱাই দিম ইয়াতে পুৰুষ, এইটো চোৱা পুৰুষ, এইটো কি মহিলা ধৰি লৈছো, এইটো মহিলা। সো মহিলাৰ ক্ষেত্ৰত দুয়োটাই কি এক্স এক্স আৰু পুৰুষৰ ক্ষেত্ৰত কি থাকিব, এইটো এক্স ৱাই ক্ৰমোজম থাকে। সো পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত টোটেল আমাৰ টোটেল 46ডাল ক্ৰমোজম থাকে, অৰ্থাৎ 23 জোৰ ক্ৰমোজম থাকে। ইয়াৰে 22 জোৰ যিটো ক্ৰমোজম, 22 জোৰ ক্ৰমোজম পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত একেই। অনলি এটা ক্ৰমোজম, এজোৰ ক্ৰমোজম বেলেগ বেলেগ পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত। এইটো হৈছে যৌন ক্ৰমোজম। ঠিক আছে, তো যৌন যিটো ক্ৰমোজম, এই ক্ৰমোজমটো পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত বেলেগ। সো পুৰুষৰ ক্ষেত্ৰত তোমালোকে চোৱা, পুৰুষৰ ক্ষেত্ৰত এইটো কি এক্স ৱাই আৰু মহিলাৰ ক্ষেত্ৰত এক্স এক্স, ডাবল এক্স। ওকে, সো এইটো জনন কোষত কি হৈ যায়, এইটো তোমাৰ কি ভাঙি যাব, এইটো এক্স এইটো ৱাই আহিব আৰু এইটো ভাঙি যাব, দুয়োটাই কি এক্স আহিব। সো এতিয়া চোৱা, যোজন কোষ যেতিয়া গঠন হ'ব, ইয়াতে পুৰুষৰ এটা মহিলাৰ লগত লগ লাগিব। ঠিক আছে, এই দুয়োটাই কি হৈ যাব, এক্স হৈ যাব। যেতিয়া দুয়োটা এক্স হ'ব, তেতিয়া এইটো কি হ'ব, এইটো ছোৱালী। ঠিক আছে, আৰু এই এক্স যেতিয়া এই এক্সৰ লগত লগ লাগিব, এইটো এক্স হৈ গ'ল, এইটো কি হৈ যাব, ছোৱালী হৈ যাব। ঠিক আছে, এতিয়া ৱাই যদি এক্সৰ লগত লগ লাগে, এতিয়া এক্স এটা ৱাই হ'ব, এইটো কি হৈ যাব, ল'ৰা সন্তান হ'ব। ঠিক আছে, আৰু এই ৱাইটো এইটো এক্সৰ লগত লগ লাগিলে এইটো এক্স ৱাই আহি যাব, এইটো কি হৈ যাব, ল'ৰা সন্তান হৈ যাব। সো এতিয়া দুটা ইয়াতে চান্সেছ থাকিব। সো অৰ্থাৎ আমি ক'ব পাৰো ইয়াতে 50-50 আমাৰ ল'ৰা আৰু ছোৱালী হোৱাৰ এইটো চান্সেছ আমাৰ দেখা যায়। এইটো জিনীয় ৰূপটো এনেকুৱা ধৰণৰ তোমালোকে দেখুৱাই দিব পাৰা। ঠিক আছে, এইটো তোমাৰ জনন কোষ, এইটো হৈছে যোজন কোষ। যোজন কোষত এইটো লগ লাগে, বিপৰীত ধৰ্মী এলিল বা কাৰকৰ সৈতে এইটো লগ লাগে। ঠিক আছে, সো এই থিয়ৰি পাৰ্টৰ লগতে যদি তোমাৰ 3 নম্বৰ আছে, 3 নম্বৰ থাকিলে এই থিয়ৰি পাৰ্টৰ লগতে তুমি এই জিনীয় ৰূপটো তুমি দেখুৱাই দিবা, তেনেহলে তুমি 3ৰ ভিতৰত 3 নম্বৰে পাবলৈ সক্ষম হবা। সো এতিয়া নেক্সট তোমালোকে চোৱা, নেক্সট যিটো কোৱেশ্চন নম্বৰ 95টো ইফালেও আছে, এইটো অলপ চাই লোৱা তোমালোকে। চিত্ৰ এৰ পৰা ডি লৈ এটা পৰিয়ালৰ কাণৰ লতি অৰ্থাৎ কাণৰ তলৰ অংশ দিয়া আছে। ইয়াৰ ৰাহুল, নিশা আৰু পিতৃ মাতৃ আছে। ইয়াতে ৰাহুলৰ পিতৃ ৰাহুল আছে, ৰাহুলৰ মাতৃ আৰু ৰাহুলৰ ভগ্নী নিশা। ঠিক আছে, এই 4জন ইয়াতে পৰিয়ালৰ মানুহ, ইয়াতে কাণৰ লতিবোৰ ইয়াতে যেনেকুৱা এইবিলাক দেখুওৱা হৈছে ইয়াতে। ঠিক আছে, তাৰপিছত চোৱা সেটা কি কোশ্চেনটো কি দিয়া আছে, কাণৰ লতিৰ প্ৰকাৰ ইয়াতে দিয়া আছে। ঠিক আছে, এটা মুক্ত এটা সংলগ্ন বুলি ইয়াতে দিয়া আছে। একে পৰিয়ালতে বেলেগ বেলেগ কাণৰ লতি দেখি ৰাহুলে নিজৰ বিদ্যালয়ৰ বন্ধুবৰ্গৰ কাণৰ লতিৰ ওপৰত এটা সমীক্ষা কৰিলে আৰু 2 প্ৰকাৰৰ কাণৰ লতি হিচাপ তলৰ তালিকাত দিলে। ইয়াতে তালিকাত ই কেনেকে সংযুক্ত কৰিলে, ইয়াতে যেতিয়া বিদ্যালয়ত যেতিয়া ৰাহুলে পৰীক্ষাটো চলালে, তাত দেখিলে কি ইয়াতে পুৰুষ মহিলাৰ ক্ষেত্ৰত এইটো কি মুক্ত কাণৰ লতি 36, ইয়াতে 31 পাইছে আৰু সংলগ্ন 14 আৰু ইয়াতে 19 ই পালে। ঠিক আছে, সো তোমালোকৰ যিটো কিতাপ আছে, কিতাপৰ এইটো কাৰ্যকলাপ 9.1 যিটো আছে, পেজ নাম্বাৰ তোমাৰ 143 তোমালোকে চোৱা, এই ইয়াতে কাণৰ লতিৰ ওপৰত এইটো কাৰ্যকলাপটো দিয়া আছে 9.1। ঠিক আছে, এই কাৰ্যকলাপটো তোমালোকে চাবা। সাধাৰণতে আমি এইবিলাক স্কিপ কৰো, কিন্তু এই বছৰ প্ৰতিটো কাৰ্যকলাপ তোমালোকে ভালদৰে পঢ়ি চাব লাগিব। সো ইয়াতে চোৱা,
এতে ঘটনাটো কি দিয়ে আছে কোশ্চেনবোৰ তোমালোকে যদি চোৱা কোশ্চেনবোৰ কি দিয়ে আছে 1 নম্বৰ কোশ্চেন কোনটো বৈশিষ্ট্য অধিক প্ৰভাৱী মুক্ত কাণৰ লতি নে সংলগ্ন কাণৰ লতি ঠিক আছে এটো অলপ ওপৰত উঠি গৈছে মই অলপ নমাই দিছো ঠিক আছে এটো চোৱা মুক্ত কাণৰ লতিৰ যেহেতু সংখ্যাটো ইয়াতে বেছি ঠিক আছে 36 আৰু 31 এতে আমি কব পাৰো হেকাৰণে কি এই মুক্ত কাণৰ লতিটো এটো প্ৰভাৱী দেখুৱাইছে বেছি সংখ্যকে এতে মুক্ত কাণৰ লতিটো পুৰুষ আৰু মহিলা দুয়োৰে ক্ষেত্ৰত এতে দেখা দিছে সো এখানে মুক্ত কাণৰ লতিটো এটো কি প্ৰভাৱী চৰিত্ৰ এতে দেখা পোৱা গৈছে ঠিক আছে আৰু সংলগ্নটো এটো আমি অপ্ৰভাৱী বুলি আমি কব পাৰো সো অপ্ৰভাৱী কিছুমান ক্ষেত্ৰত ইয়াতে চোৱা মুক্ত কাণৰ লতিটো প্ৰকাশ পাইছে এটো প্ৰভাৱী আৰু ইয়াতে মুক্ত কাণৰ লতিটো কম সংখ্যকৰ এতে প্ৰকাশ পাইছে ইয়াতে চোৱা আমি পাৰ্থক্যটো আমি গম পাই গলো এতিয়া চোৱা কোশ্চেন নাম্বাৰ যেটো বি আছে মুক্ত কাণৰ লতি বংশানুক্ৰমিক প্ৰবাহ লিংগৰ লগত কিবা মিল আছে নে কাৰণ দেখুৱা সো ইয়াতে পুৰুষৰ ক্ষেত্ৰত 36 দেখুৱা হৈছে মহিলাৰ ক্ষেত্ৰত 31 তো এইটো কাণৰ লতিৰ ক্ষেত্ৰত এটো লিংগৰ কোনো ধৰণৰ এতে সম্পৰ্ক নাই ওকে কাৰণ এইটো জিনিও ভাবে কাণৰ লতিৰ বৈশিষ্ট্যটো এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ ইয়াতে সঞ্চাৰিত হৈছে সো ইয়াতে লিংগৰ কোনো ধৰণৰ ইয়াতে ভূমিকা নাথাকে ওকে সো মই তোমালোকক যেহেতু আগতে কৈছো খালি যেটো তোমাৰ জনন যেটো যৌন ক্ৰোমোজোম এই যৌন ক্ৰোমোজোমৰ ক্ষেত্ৰতে এটো লিংগৰ কথাটো জড়িত থাকে বাকি যিমান চৰিত্ৰ আছে পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত একেই সো এইকাৰণে ইয়াতে লিংগৰ কোনো ধৰণৰ ইয়াতে প্ৰভাৱ নাথাকিব সো তাৰ পিছত চোৱা সি নাম্বাৰটো কি আছে ৰাহুলে পৰিয়ালৰ কাণৰ লতি কেনে ধৰণৰ ৰাহুলৰ পৰিয়ালৰ যেটো কাণৰ লতি কেনে ধৰণৰ প্ৰত্যেকৰে চাৰিত্ৰিক বৈশিষ্ট্য বংশানুক্ৰমিক প্ৰবাহ কেনেদৰে হৈছে লিখা সো এতে মুক্ত কাণৰ লতি হৈছে এফ ঠিক আছে আৰু সংলগ্ন কাণৰ লতি স্মল এফ এৰে সাধাৰণ চাৰিত্ৰিক বৈশিষ্ট্য দেখুৱা হৈছে সো এই ক্ষেত্ৰত যেটো চাৰিত্ৰিক বৈশিষ্ট্যৰ কথা যদি আমি চাও ইয়াতে ৰাহুলৰ এতে কি কৈছে দুয়োৰে ক্ষেত্ৰত যেতে মুক্ত আৰু সংলগ্ন যেটো কাণৰ লতিৰ কথা ইয়াতে কোৱা হৈছে এতে ছবিটো ইয়াতে স্পষ্ট নহয় যেটো ছবি মই তোমালোকক ইয়াতে দেখুৱাইছো সো ইয়াতে চোৱা পিতৃৰ ক্ষেত্ৰত এটো মুক্ত ঠিক আছে মাতৃৰ ক্ষেত্ৰতো মুক্ত আৰু ৰাহুলৰ ক্ষেত্ৰত কি এটো কাণৰ লতিটো এফ মানে এটো সংলগ্ন দেখুৱা হৈছে আৰু কি সংলগ্ন আৰু নিচাৰ ক্ষেত্ৰত কি হৈছে মুক্ত হৈছে আৰু গোটেইখিনি মুক্ত এতে কি মিশ্ৰিত মুক্ত মিশ্রিত তোমার এতে কি হবো এফ ক্যাপিটাল এফ আর স্মল এফ দুটাতে জিনীয় রূপ থাকবে ঠিক আছে ক্যাপিটাল এফ আর স্মল এফ ওকে যেহেতু এটু রাহুল আছে রাহুলর এতে দুটাই স্মল এফ এতে স্মল এফ হবো কারণ রাহুলর এটু সংলগ্ন কাণৰ লতি এতে দেখা গৈছে যেটো ছবিটোতে যেটো স্পষ্ট এতে বুজি পোৱা নাযায় তোমালোকে যেটো সেবাৰ যেটো স্যাম্পল পেপাৰৰ যেটো অৰিজিনাল যেটো কোশ্চেন আছিল তাতে এটো স্পষ্ট আছে তোমালোকে অলপ চালে তাতে গম পাবা ঠিক আছে ৰাহুলৰ ক্ষেত্ৰত এটো কি বিশুদ্ধ তোমাৰ কি এতে সংলগ্ন দেখুৱা হৈছে সেই কাৰণে তোমাৰ পিতৃ মাতৃ আৰু নিচা এই তিনিওৰে তোমাৰ কি হ'ব মুক্ত কাণৰ লতি এটো মিশ্রিত হ'ব ইয়াতে সোয়া এটো সংলগ্নৰ গুণটো থাকিব কিন্তু এটো অপ্ৰভাৱী হিচাপত আছে সো এ আছিল তোমালোকৰ এটো কোশ্চেনৰ আনসাৰ তাৰ পিছত এতে আন এটা কোশ্চেন আছে তোমালোকে এটো সোয়া এই কোশ্চেনটো অর কোশ্চেন এটো সুৰেশৰ পিতৃ মাতৃৰ কাণৰ লতি সংলগ্ন দেখা গৈছে এটো সুৰেশ আৰু তাৰ ভগ্নীৰ কাণৰ লতি কেনে ধৰণৰ হ'ব পাৰে চাৰিত্ৰিক বৈশিষ্ট্যৰ বংশানুক্ৰমিক প্ৰবাহ কেনে ধৰণৰ হ'ব পাৰে বুজাই লিখা সো এই ক্ষেত্ৰত সুৰেশ যেটো আছে সুৰেশৰ পিতৃ মাতৃৰ কাণৰ লতি এতে সংলগ্ন এতে দেখুৱাইছে ঠিক আছে এতে সুৰেশৰ পিতৃ যেটো এটো স্মল দুটা এফ আৰু মাতৃ স্মল এফ কারণ দুয়োৰে কি সংলগ্ন আৰু হুৰেকৰো সংলগ্ন এতে যেহেতু হুৰেক আৰু তাৰ ভগ্নীৰ কাণৰ লতি কেনেকুৱা ধৰণৰ হ'ব যে দুয়োৰে যদি সংলগ্ন হয় ঠিক আছে তেনেহলে নিশ্চিতভাৱে এটো হুৰেকৰে সংলগ্ন হ'ব হুৰেকৰ যেটো মাক দেউতাকৰ যদি সংলগ্ন থাকে
দুয়োৰে যদি সংলগ্ন থাকে এইটো নিশ্চিতভাৱে হুৰকৰো কি হ'ব সংলগ্ন হ'ব আৰু যিটো ভগ্নী আছে ভগ্নীৰো কি হৈ যাব সংলগ্ন হ'ব কাৰণ পিতৃ আৰু মাতৃ দুয়োজনৰ মানে অপ্ৰভাৱী বৈশিষ্ট্য থাকিলে সন্তানৰ চাৰিত্ৰিক বৈশিষ্ট্য এইটো অপ্ৰভাৱী হৈ যায় সো ইয়াতে চোৱা তোমাৰ যেহেতু দুয়োটাই স্মল আছে পিতৃ মাতৃৰ ক্ষেত্ৰত সো সেইকাৰণে সন্তানৰ ক্ষেত্ৰতো কি এইটো সংলগ্ন গুণে দেখুওৱা হৈছে কাৰণ ইয়াতে মুক্ত গুণটো কি এইটো অপ্ৰভাৱী হিচাপত থাকি যাব সংলগ্ন গুণটো এইটো প্ৰকাশ পাব ঠিক আছে সো এয়া আছিল এই কোৱেশ্চনটোৰ আনসাৰ তাৰ পিছত চোৱা কোৱেশ্চন নম্বৰ 36 যেটো আছে 96 চোৱা 96 নম্বৰ কোৱেশ্চনটো চোৱা পূজাৰ নীলা চকুৰ বিপৰীতে পিতৃ মাতৃ আৰু ভাতৃৰ চকুৰ ৰং কলা মনত ৰাখিবা এইটো পূজাৰ কি নীলা চকু আৰু তাৰ বিপৰীতে কি পিতৃ মাতৃ আৰু ভাতৃ তিনিওৰে কি কলা কলা চকু তুমি এইখিনিতে এটা বস্তু মন কৰিবা যে এইটো সেকেন্ড জেনাৰেশনৰ কথা ইয়াতে কোৱা হৈছে তাৰমানে পিতৃ মাতৃ আৰু পূজাৰ ভাতৃৰ যেহেতু কলা চকু আছে ঠিক আছে সো আৰু পূজাৰ কিন্তু কি হৈ গল নীলা চকু হৈ গল সো ইহঁতৰ এজনৰ কলা এজনৰ নীলা হৈছে সো সেইকাৰণে ইহঁতৰ যিটো পিতৃ মাতৃ এইটো কিন্তু ইয়াতে প্ৰভাৱী আৰু অপ্ৰভাৱী চৰিত্ৰ ইয়াতে থাকিব ঠিক আছে এইখিনি তোমালোকে কিন্তু মন কৰিব লাগিব ঠিক আছে পূজাৰ গিৰিয়ক ৰবিৰ চকুৰ ৰং কলা আৰু পিতৃৰ চকুৰ ৰং কলা যদিও তেওঁৰ মাতৃৰ চকুৰ ৰং নীলা এইটো তোমাৰ এই যে ৰবিৰ কথা কোৱা হৈছে ৰবিৰ কি ইয়াৰ কলা কিন্তু ইয়াতে পিতৃৰ চকুৰ ৰং কলা যদিও তাৰ মাতৃৰ চকুৰ ৰং আকৌ নীলা হৈছে এতিয়া এটা বস্তু চোৱা যে পূজা আৰু ৰবি মানে ইহঁতৰ যিবিলাক সন্তান হ'ব এইটো কিন্তু অলপ ভাবিবলগীয়া এইটো প্ৰশ্ন সো প্ৰশ্নকেইটা কি দি আছে চাই লওঁ ওপৰৰ তথ্যৰ পৰা নীলা ৰং চকু প্ৰভাৱী নে অপ্ৰভাৱী বৈশিষ্ট্য যুক্তি দেখুৱা সো ইয়াতে চোৱা নীলা ৰংটো যেটো আছে এইটো নীলা ৰংটো অপ্ৰভাৱী হ'ব ঠিক আছে নীলা ৰংটো কি এইটো ওপৰৰ তথ্যৰ পৰা এইটো নীলা ৰং চকুত প্ৰভাৱী নে অপ্ৰভাৱী বৈশিষ্ট্য ইয়াতে চকুৰ ক্ষেত্ৰত এইটো নীলা ৰংটো আমাৰ এইটো অপ্ৰভাৱী হিচাপত থাকিব ইয়াতে বেছিভাগে কি কলা ৰংটো আমি দেখিবলৈ পাইছো কলা ৰংটো ইয়াতে বেছিকে প্ৰকাশ পাইছে সো এখানে কলা ৰংটো ইয়াতে প্ৰভাৱী হিচাপত ইয়াতে দেখা গৈছে হয় নীলা ৰংটো অপ্ৰভাৱী কাৰণ ই হুবহু একে হলেহে প্ৰকাশ পায় তো যিকোনো এতে অপ্ৰভাৱী চৰিত্ৰ এইটো দুটা এলিল বা কাৰক যদি একে হয় তেনেহলে সেই চৰিত্ৰটো প্ৰকাশ পায় ঠিক আছে প্ৰভাৱী চৰিত্ৰৰ ক্ষেত্ৰত এটা এলিল যদি থাকে সেইটোৱে প্ৰকাশ পাব যেহেতু আমি এটো অকো আৰু চাপৰ মটৰমাৰ ক্ষেত্ৰত আমি এটো দেখা পাইছো সো নেক্সট 2 নম্বৰ যেটো কোশ্চেন আছে 2 নম্বৰ কোশ্চেনটো চোৱা কি দিয়া আছে ইয়াতে পূজাৰ ভাতৃৰ চকুৰ ৰঙৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ জিনীয় গঠন কি হ'ব পাৰে পূজাৰ তো নীলা আর পূজাৰ ভাতৃ ইয়ার কি আছে কলা আছে সো এই ক্ষেত্ৰত পূজাৰ যি ভাতৃ আছে পূজাৰ ভাতৃৰ চকুৰ ৰং যেহেতু কলা আছে এই কলাৰ ক্ষেত্ৰত এটো বিশুদ্ধ কলাও হ'ব পাৰে নাইবা তোমাৰ মিশ্রিত কলাও হ'ব পাৰে সো এই ক্ষেত্ৰত তোমালোকৰ এইটো আনসার ঠিক আছে বি আৰু বি স্মল বি ঠিক আছে এইটো হয় তোমাৰ এইটো কি আহিব বি দুটা এটো বিশুদ্ধ ব্লু বুলি কব পাৰো আৰু বিশুদ্ধ কলা ব্ল্যাক এটো আৰু বি স্মল বি এটো বি টু কলা আৰু স্মল বি টু ব্লু আমি জিনীয় ৰূপ আমি ধৰিছো সো এই ক্ষেত্ৰত এই দুটা ৰূপে ইয়াতে হ'ব পাৰে কাৰণ এটো আমি সেকেন্ড জেনারেশনত যদি আমি যেটো আমি দেখা পাইছো মটৰমাৰ ক্ষেত্ৰত দেখা পাইছিলো ঠিক আছে এটো যেহেতু প্ৰভাৱী চৰিত্ৰটো ইয়াতে কলা চৰিত্ৰ ইয়াতে বিশুদ্ধ কলাও হ'ব পাৰে নাইবা ইয়াতে মিশ্রিত কলাও ইয়াতে হ'ব পাৰে এটো এই ভাতৃৰ চকুৰ ৰঙৰ ক্ষেত্ৰত ওকে সো নেক্সট তোমালোকে চোৱা কোশ্চেন নাম্বাৰ যেটো সি দিয়া আছে তো সি টু কি দিয়া আছে সো পূজা আৰু ৰবিৰ সন্তানৰ চকুৰ ৰং কি হোৱাৰ সম্ভাৱিতা আছে চাৰিত্ৰিক বৈশিষ্ট্যৰ সংস্কৰণ ঘটাই বংশানুক্ৰমিক প্ৰভাৱ দেখুৱা এটো সব পূজাৰ কিন্তু পূজাৰ নীলা এটো বিশুদ্ধ নীলা এটো স্মল বি দুটাই মনত ৰাখিবা ঠিক আছে এই পূজাৰ যেটো নীলা চৰিত্ৰ দুটাই স্মল থাকিব লাগিব কাৰণ এটো অপ্ৰভাৱী চৰিত্ৰ আৰু ইয়াতে ৰবি আছে ৰবিৰ চকুৰ ৰং কি আছে কলা আছে ঠিক আছে এই ৰবিৰ চকুৰ ৰং কলা ইয়াৰ এইটো যে তোমাৰ বিশুদ্ধ কলা নহয় এইটো তোমাৰ মিশ্রিত কলা এটো আমি কেনেকৈ গম পাম
কাৰণ ৰবিৰ যি দেউতা আছে দেউতাৰ এতে কলা আছে আৰু তাৰ মাতৃৰ চকুৰ ৰং আকৌ নীলা আছে ঠিক আছে মাতৃৰ নীলা আৰু পিতৃৰ কলা আছে এটো ৰবিৰ কথা কৈছে যেহেতু ৰবিৰ পিতৃ মাতৃৰ সব বেলেগ বেলেগ ইহতৰ তোমাৰ এলিল আছিল বেলেগ বেলেগ ৰং আছে সো এটো নিশ্চিতভাৱে এটো কি হৈ যাব তোমাৰ মিশ্রিত এটো কলা হ'ব ৰবিৰ ক্ষেত্ৰত ঠিক আছে কিন্তু তোমাৰ এই যে পূজাৰ ভাতৃৰ ক্ষেত্ৰত কিন্তু যেটো আমি আগত পাইছো এই দুটাৰ ভিতৰত যিকোনো এটা হ'ব পাৰে কিন্তু এটো ৰবিৰ ক্ষেত্ৰত আমি এটো নিশ্চিত যে এটো মিশ্রিত কলাই হ'ব ঠিক আছে এতে পূজাৰ ক্ষেত্ৰত তোমাৰ এটো দেখুৱা আছে স্মল বি আৰু ৰবিৰ ক্ষেত্ৰত এটো ক্যাপিটাল বি আৰু ইয়াতে স্মল বি ইয়াতে দেখুৱা আছে সো এইটো জিনিয়ৰ ৰূপত আমি যে এটো ইয়াতে ক্যাপিটাল বি স্মল বি আহিব আৰু এই দুটা কি দুটাই স্মল বি আহিব এই এটো ক্যাপিটাল বি স্মল বি আৰু ইয়াতে দুটাই স্মল বি আহিব ইয়াতে কি জিনিয় সংকৰণত 50% সন্তানৰ চকু ইয়াতে নীলা দেখা যাব ঠিক আছে এটো নীলা কোনটো হ'ব এইটো কিন্তু নীলা হ'ব এই দুটা নীলা হ'ব ঠিক আছে ইয়াতে যেহেতু ক্যাপিটাল বি আছে ক্যাপিটাল বি থাকা মানে এটো কলা গুণটো এটো কি প্ৰভাৱী হ'ব ঠিক আছে সো আমাক নীলাৰ কথা কোৱা হৈছে এতে নীলা 50% সন্তানৰ চকু কি নীলা হ'ব আৰু এই নীলাটো কি হ'ব বিশুদ্ধ নীলাই হ'ব যেটো মই তোমালোকক দেখুৱাই দিলো ঠিক আছে সো এনেকে তোমালোকে বস্তুটো অলপ বুজিব লাগিব কাৰণ ইয়াতে বুজিব লগা বহুতখিনি বস্তু আছে নেক্সট তোমালোকে সোৱা কোশ্চেন নাম্বার এটো ইয়ারে এটা অর কোশ্চেন দিয়া আছে পূজাৰ ভাতৃৰ 50% সন্তানৰ ৰং নীলা পূজাৰ ভাতৃৰ 50% সন্তানৰ ৰং নীলা ই কেনেকৈ সম্ভৱ হ'ব পৰীক্ষাৰ দ্বাৰা দেখুৱা পূজাৰ ভাতৃ ইয়াৰ কিন্তু কলা ৰং আছিল ঠিক আছে সো এটো তোমালোকে সোৱা পূজাৰ ভাতৃৰ যেটো জিনিয় ৰূপ আছিল পূজাৰ ভাতৃৰ এটো জিনিয় ৰূপ আমি এইটো পাইছো ঠিক আছে ইয়াৰ ভাতৃৰ যেটো কলা আছিল এই কলাৰ দুটাই ইয়াতে জিনিয় ৰূপ কিন্তু এই ক্ষেত্ৰত কি ইয়াৰ সন্তানৰ 50% সন্তানৰ এতে নীলা এতে হৈছে ঠিক আছে এটো কেনেকৈ সম্ভৱ হৈছে সম্ভৱ আৰু মই দেখুৱাই দিছো তোমালোকক এতে ভাতৃৰ এটো ক্যাপিটাল বি স্মল বি কলা আৰু তেওঁৰ পত্নীৰ স্মল বি যে নীলা এটো হ'ব লাগিব এই ক্ষেত্ৰত তুমি যদি এটো সংকৰণটো সোৱা ঠিক আছে এটো ইয়াতে পত্নী দেখুৱা আছে ইয়াতে এটো ভাতৃৰ দেখুৱা আছে এই দুটাৰ ক্ষেত্ৰত তোমালোকে সোৱা ইয়াতে 50% কি হৈ গৈছে এটো নীলা ৰং এতে আমি পাইছো ঠিক আছে সো এটো আৰু ক্যাপিটাল বি স্মল বি এটোতে নিশ্চিতভাৱে এটো কলা আহিব সো পৰীক্ষাৰ দ্বাৰা পোৱা গল যে 50% সন্তানৰ চকুৰ ৰং কি হৈছে নীলা হৈছে ঠিক আছে সো এনেকে আমি বস্তুটো দুনিয়াকে দেখুৱাই দিব পাৰো সো মৰমৰ ছাত্ৰ ছাত্ৰী সকল চ্যাপ্টাৰ 9 ৰ যেটো যিকিটা কোশ্চেন এতে দিয়া আছিল গোটেইখিনি আমি আলোচনা কৰিলো এইটো চ্যাপ্টাৰ তোমালোকে ভালকে পঢ়িবা আৰু ফুল চ্যাপ্টাৰৰ ভিডিওটো যদি সোৱা নাই মই ডেসক্ৰিপচনত দি দিম তোমালোকে এই ফুল চ্যাপ্টাৰৰ ভিডিওটো এবাৰ ভালকে চাই লবা কাৰণ ইয়াতে বহুতখিনি বুজিবলগা কোশ্চেন আছে ইয়াতে এমসিকিউ লগতে 2 মাৰ্কস আৰু 3 মাৰ্কসৰ কোশ্চেন এইটো চ্যাপ্টাৰৰ পৰা কিন্তু আহিব সো আজি ভিডিও মই ইমানতে সামৰিছো থ্যাংক ইউ ভেৰি মাচ